Everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 25th মাৰ্চৰ নিউজ পেপাৰ এনালাইচিছ। এতিয়া চাওঁ আহক 25th মাৰ্চত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XGIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব। কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনচাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটো। এতিয়া আহক আমি আজি ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়ো। আজি ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে SC ষ্টেটাছ অনলি ফৰ হিন্দুজ বুদ্ধিষ্ট শিখছ। এই আৰ্টিকলটোৰ মেইন থিমটো এইটোৱে যে আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে এটা আৰ্গুমেণ্ট দিছে যে যিটো চিডুল কাষ্টৰ আমাৰ ষ্টেটাছ সেইটো এক্সক্লুচিভ হয় বুলি কৈছে ইন ৰিলেশ্যন টু ৰিলিজিয়াছ আইডেণ্টিটি। ইয়াৰ ফাৰ্ষ্ট পইণ্টত লিখা আছে দ্য বাৰ অফ পেৰাগ্ৰাফ 3। এতিয়া সুপ্ৰিম কোৰ্টে এইটো কথা কৈছে যে 1950 যিটো অৰ্ডাৰ আছিলে তাৰ পেৰাগ্ৰাফ 3ত কি কোৱা হৈছিলে যে এছটি যিটো ষ্টেটাছ হয় সেইটো কেটেগৰিকেল এণ্ড এবছলিউট বুলি কৈছিলে। এইটোৱে কি ক্ৰিয়েট কৰে যে এটা লিগেল বাউণ্ডাৰী ক্ৰিয়েট কৰে। যদি এজন মানুহে হিন্দুইজিম বা শিখিজিম বুদ্ধিজিমৰ বাহিৰে বেলেগ কিবা ৰিলিজিয়ন লয় তেওঁ সেইটো যিটো এছটি ষ্টেটাছ সেইটো হেৰুৱাই বুলি কৈছে। আৰু এইটো কোনটো কেছৰ মতে কোৱা হৈছিলে যিটো 1950 যিটো অৰ্ডাৰ আছিলে সেইটোৰ মতে কোৱা হৈছে। নেক্সট ইয়াত টেকনলজিকেল ইনকম্পেটিবিলিটিৰ কথা কোৱা হৈছে। কোৰ্টে এইটো নোট কৰিছে যে খ্ৰীষ্টিয়ানিটিয়ে কেতিয়াও কাষ্ট চিষ্টেম ৰিকগনাইজ নকৰে। গতিকে কোনো এজন ব্যক্তিয়ে যেতিয়া খ্ৰীষ্টিয়ান হৈ যায় তেওঁ কি হৈছে এনেকুৱা এটা ৰিলিজনত সোমাই যায় য'ত কাষ্ট চিষ্টেমটো নামানে। গতিকে তেওঁ এই কাষ্টৰ ৰিলেটেড একো বেনিফিট খ্ৰীষ্টিয়ান ৰিলেটেডে কনভাৰ্ট হোৱাৰ লগে লগে ক্লেইম কৰিব নোৱাৰে। নেক্সট ইয়াত দ্য বাৰ্ডেন অফ ৰিকনভাৰ্জনৰ কথা লিখা হৈছে। এতিয়া এছটি ষ্টেটাছটো যিটো ৰিগেইন কৰিবলৈ হ'লে কোৰ্টে এই কথাটো কৈছে যে সেইটো হাই এভিডেন্সিয়াৰী বাৰ লাগিব, মানে হাই এটা এভিডেন্স লাগিব, প্ৰমাণ কৰিব পাৰিব লাগিব ভালকে। যদি এজন ইণ্ডিভিজুৱেলে আকৌ হিন্দু বা শিখ বা বুদ্ধিষ্ট হ'ব খোজে আৰু তাৰ জৰিয়তে যদি এছটি ষ্টেটাছ পৰা বেনিফিট পাব খোজে তেওঁ এভিডেন্স গতাব লাগিব আৰু সেইখিনি আনইম্পিচেবল এভিডেন্স হ'ব লাগিব বুলি কৈছে যে ক'তো চেলেঞ্জ কৰিব নোৱাৰাকে বনাফাইড ৰিটাৰ্ণ তেওঁলোকে পাবলৈ হ'লে এনেকুৱা আনইম্পিচেবল এভিডেন্স গোটাব পাৰিব লাগিব যাতে তেওঁলোকে আকৌ অৰিজিনেল ফেথ বা অৰিজিনেল ৰিলিজিয়নলৈ কনভাৰ্ট হ'ব পাৰে। নেক্সট ইয়াত চিডুল ট্ৰাইবছৰ কথা কোৱা হৈছিলে। চিডুল ট্ৰাইবৰ ক্ষেত্ৰত এটা ডিষ্টিংশ্যন দিয়া হৈছে যিহেতু চিডুল ট্ৰাইবৰ যিমানখিনি বেনিফিট তেওঁলোকে পাবই যিয়ে ৰিলিজিয়ন নহওক লাগিলে। কিয়? কাৰণ চিডুল ট্ৰাইবৰ যিটো আইডেণ্টিটি সেইটোৰ ওপৰত বেছ কৰিহে সেই এছটি ষ্টেটাছটো দিয়া হৈছিলে। তেওঁলোকক কোনো ৰিলিজিয়নৰ ওপৰত বেছ কৰি দিয়া নাছিলে। চিডুল ট্ৰাইবে তেওঁলোকৰ নিজৰ যিটো কাষ্টম বা যিমানখিনি তেওঁলোকৰ নিয়ম সেইখিনি ফ'ল' কৰিয়ে থাকে। গতিকে তেওঁলোকে যি ৰিলিজিয়ন নহ'লেও চিডুল ট্ৰাইবৰ সেই বেনিফিটছখিনি পাবই। গতিকে তেওঁলোক এইখিনিৰ পৰা এক্সক্লুড হৈ থাকিব। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। আমাৰ যিটো নেক্সট আৰ্টিকলটোৰ টাইটেল হৈছে আছাম ক্ল'জ টেণ্ডাৰ ফৰ ছেটেলাইটছ টু মনিটৰ ফ্লাডছ। এতিয়া আছামে কি কৰিছে যে ফ্লাড মনিটৰ কৰিবলৈ ছেটেলাইট লাগে বুলি এটা টেণ্ডাৰ দিছে। এই ফাৰ্ষ্ট যিটো ইয়াত পইণ্ট লিখা আছে সেইটো হৈছে ডিচেন্ট্ৰেলাইজেশ্যন অফ দ্য স্পেচ টেকনলজি। এতিয়া ষ্টেট গভৰ্ণমেণ্টে অট'নমাছ ৰিয়েল টাইম ডাটা কালেক্ট কৰিবলৈ হ'লে আমাক ছেটেলাইটৰ নিজৰ কাৰণে প্ৰয়োজন হ'ব। যদি আমি ফ্লাড মনিটৰ কৰিবলৈ চেণ্ট্ৰেল এজেঞ্চি বা ফেডাৰেল কোনোবা এজেঞ্চিৰ পৰা ডাটা কালেক্ট কৰিবলগীয়া হয় সেইটোৱে আমাক কি কৰে টাইম বহুত ক্ষতি কৰে। টাইমৰ ক্ষতি হয়। তাৰ ফলত আমি কি কৰিব পাৰোঁ ফ্লাডৰ কাৰণে মিটিগেশ্যন একো ষ্ট্ৰেটেজি লোৱাত আমাৰ কি হয় দেৰি হয়। নেক্সট ইয়াত লিমিটেশ্যন অফ ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কোৱা হৈছে যে যেতিয়া ইনফিল্ট্ৰেশ্যন ফ্ৰী বৰ্ডাৰ থাকে য'ত কোনো ফিজিকেল ফেন্সিং নাথাকে বা ফিজিকেল ফেন্সিং থাকিলেও যিবিলাক চৰ এৰিয়া থাকে সেইবিলাকত কি হয় মাইগ্ৰেশ্যনৰ কাৰণে আমি ফিজিকেল ফেন্সিং থাকিলেও চৰ এৰিয়াবিলাকত আমি বাধা দিব নোৱাৰোঁ। ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিলেও সেইবিলাক কোনো কামত নাহে। গতিকে ছেটেলাইটৰ জৰিয়তে আমি সেই বৰ্ডাৰবিলাক যেতিয়া অবজাৰ্ভ কৰি থাকিম তেতিয়া সেই বৰ্ডাৰবিলাক কি হৈ যাব ইনফিল্ট্ৰেশ্যন ফ্ৰী হৈ যাব, মানে কোনো মাইগ্ৰেট কৰিব নোৱাৰে ইলিগেলি। নেক্সট ইয়াত মাল্টিপাৰ্পাছ ইউটিলিটিৰ কথা কোৱা হৈছে যে ফ্লাডৰ কাৰণে নহয়
স্যাটেলাইট খিনি কিহৰ কাৰণে ইউজ কৰিব লাগে সুইচ আৰ্মি নাইফ এপ্ৰোচত ইউজ কৰাৰ কথা কৈছে মানে মনিটৰিং দা শিলিগুৰি কৰিডৰটো মনিটৰ কৰিবলৈ ডাক ট্ৰেফিকিং ট্ৰেক কৰিবলৈ লগতে কাজিৰঙাত যি পচিং হৈ থাকে সেইখিনি মনিটৰ কৰিবলৈ স্যাটেলাইট ইউজ কৰাৰ কথা এই আৰ্টিকেলটোত কোৱা হৈছে নেক্সট প্ৰাইভেট সেক্টৰৰ ইন্টিগ্ৰেশনৰ কথা কৈছে যে যিটো আমাৰ প্ৰজেক্ট আছে সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে ডিজাইন বিল্ড লঞ্চ অপাৰেট এণ্ড ট্ৰান্সফাৰ এই মডেলটোৰ ওপৰত নিৰ্ভৰ কৰে আৰু এটা কি সিগনেল কৰে যে ইন্ডিয়া যেটো প্ৰাইভেট সেক্টৰ নিউ স্পেস যেটো সেক্টৰ আছে সেইটো এতিয়া কি হৈ গৈছে আমাৰ ইন্ডিয়ান গভৰ্নমেন্টৰ লগত ট্ৰাষ্ট ইয়াৰ গ্ৰো হ'বলৈ ধৰিছে এই আৰ্টিকেলটো ইমানে আছিল এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে when the chief justice steps away এটা এই আৰ্টিকেলটোত আমি কি পাম যে মাৰ্চৰ 20 তাৰিখে কি আছিল আমাৰ চিফ জাস্টিস তেখেতৰ নামটো কি আছিল সূৰ্যকান্ত তেখেতে কি কৰিছে যি আমাৰ চিফ ইলেকশন কমিশনাৰৰ পেটিশনখনক চ্যালেঞ্জ কৰিবলৈ যি এটা বেটছ বহে সেই বেটছখনৰ পৰা তেওঁ নিজকে আঁতৰাই আনিছে এটা এই আৰ্টিকেলটোত আমি কি বহিবলৈ পাম এই ডিসকাশনটো কিহত ইয়াত ৰিভলভ এৰাউণ্ড হৈ আছে যে টেনশন এটাৰ মাজত ৰিভলভ এৰাউণ্ড হৈ আছে কি টেনশনৰ মাজত ইন্ডিভিজুৱেল কনসাৰ্নছ আৰু ইনষ্টিটিউচনেল অব্লিগেশনৰ মাজত এটা টেনশন আছে এটো আমি ভালকৈ বুজিব পাম ইয়াত ফাৰ্স্ট যেটো পইণ্ট আছে হেতুত কি লিখা আছে দা কনফ্লিক্ট অফ ইন্টাৰেষ্ট এটা সিজে সূৰ্যকান্তে কি কৰিছে নিজকে ৰেস্কিউ কৰিছে যাতে যিমানখিনি কি লিখা আছে ইয়াত ল বিং চ্যালেঞ্জ ইনভলভ দা ৰিমুভেল অফ সিজেআই যে সিজেআই যেটো ল আছে যে সিজেআই যেটো প্ৰসেস আছে তেওঁ ইলেকশন কমিশনাৰক ৰিমুভেল কৰিবলৈ যেটো প্ৰসেস আছে হেতু একে চিফ জাস্টিসক ৰিমুভেল কৰিবলৈ হে একেটাই প্ৰসেস বা জাজক ৰিমুভেল কৰিবলৈ একেটাই প্ৰসেস গতিকে হে প্ৰসেসটোৰ পৰা তেখেতে নিজকে আঁতৰাই আনিছে তে এটো কি কৈছে আৰ্টিকেলটো এটো আৰ্গিউ কৰিছে যে এটো প্ৰবলেমেটিক হয় কাৰণ ফিউচাৰত যদি সিজেআই তেনেকে আঁতৰাবলৈ হয় তেনেহলে ইয়াৰ ফলত কি হ'ব এটা ইনহেৰেন্ট বায়াসৰ সৃষ্টি হ'ব তেওঁলোকে সোৱাৰ আগতে বুলি কৈছে নেক্সট ইয়াত ডিপাৰ্চাৰ অফ দ্য প্ৰেসিডেন্টৰ কথা কোৱা হৈছে 2015 যেটো এনজেএসি কেছ আছিল তাত জাস্টিস খেহাৰে কি কৰিছিল ৰিফিউজ কৰিছিল এনেকুৱা সিজেআৰ লাইনত সিজেআই যেটো সিজেআৰ কাৰণে ৰিমুভেলৰ কাৰণে এখন বেঞ্চ বহিছিল তাৰ পৰা তেখেতে কি কৰিছিল আঁতৰি আহিছিল তেখেতে এতিয়া এটোত ইয়াৰ তেখেতে কি আৰ্গিউ দিছিলে যে since the law affected the entire judiciary the doctrine of necessity applied তেখেতে এটো কথা কৈছিলে যে গুটে লকে যেতিয়া এই জুডিচিয়াৰি এন্টায়াৰ জুডিচিয়াৰিটোকে যেতিয়া এই লটো এফেক্ট কৰে গতিকে ইয়াত কি এপ্লাই হ'ব doctrine of necessity এপ্লাই হ'ব এটা doctrine of necessity কথা আমি অলপ জানিব লাগিব এটো এটা লিগ্যাল প্ৰিন্সিপল হয় যিয়ে কি কৰে allowing an otherwise disqualified judge to hear a case if no other competent tribunal can be formed এটা এটো ডিসকুয়ালিফাই দিস ডক্ট্রিন অফ নেসেসিটি কোড এপ্লাই হয় যত মানে এজন ডিসকুয়ালিফাইড জাজে হে কেছটো শুনিবলৈ পায় যদি কোনো ট্রাইব্যুনাল ফর্ম নহয় এটা সেই কাৰণে ইয়াত কি কৈছে আমাৰ যেন চিফ জাস্টিসে হে তেখেতে হে বেঞ্চখনৰ পৰা নিজকে আঁতৰাই আনিছে যাতে কোনো ডিসকুয়ালিফাইড জাজৰ বেঞ্চ এখন যাতে বহিব পাৰে তেখেতৰ এটো কি ডক্ট্ৰিন অফ নেসেসিটি এপ্লাই কৰিছে নেক্সট ইয়াত লেক অফ কোডিফিকেশনৰ কথা কোৱা হৈছে ইউএছৰ আমাৰ ইন্ডিয়াত কি হয় ইউএছৰ নিচিনাকৈ কোনো স্ট্যাটিউটৰী ল নাই যেটোৱে মেন্ডেট কৰে যে এজন জাজে কি কৰিব নোৱাৰে ষ্টেপ বেক কৰিব নোৱাৰে বুলি ইউএছত কোনো জাজে ষ্টেপ বেক কৰিব নোৱাৰে কিন্তু আমাৰ ইন্ডিয়াত তেনেকুৱা কোনো ধৰণৰ ল নাই গতিকে এইটোৱে কি হয় জুডিচিয়াৰিয়ে এটা ডিসক্ৰিপশন জুডিচিয়াৰিক দিয়া হয় হেতু লৰ ফালৰ পৰা এই আৰ্টিকেলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে হাউ বায়োফাৰ্মা শক্তি ক্যান ট্ৰান্সফৰ্ম বায়োলজিক্স উইথ নো এনিমেল মডেল এটা ইয়াত কি কোৱা হৈছে প্ৰথমতে ফেইলিয়াৰ অফ এনিমেল প্ৰক্সিস কথা কোৱা হৈছে মানে আমি যদি কোনোবা এটা ড্ৰাগ টেষ্ট কৰো কিহৰ ওপৰত টেষ্ট কৰো এনিমেলৰ ওপৰত টেষ্ট কৰি আমি সেই ড্ৰাগটো ব্যৱহাৰ কৰো কিন্তু বহুত ক্ষেত্ৰত এটো দেখা যায় যে এনিমেলৰ ওপৰত যদি এটা ড্ৰাগ সাকসেসফুল হয় আমাৰ হিউম্যানৰ ওপৰত সাকসেসফুল নহব পাৰে বা কেতিয়াবা এনিমেলৰ ওপৰত সাকসেসফুল নহয় আমাৰ হিউম্যানৰ ক্ষেত্ৰত সাকসেসফুল হয় কিন্তু আমাৰ এনেকুৱা এটা মডেল চলি আছে যদিহে এনিমেলৰ ক্ষেত্ৰত হেতু ড্ৰাগে কাম নকৰে তেনেহলে হিউম্যানক আমি ব্যৱহাৰে নকৰো হেতু তেতিয়া মুট হৈ যায় হেতু এতিয়া এনিমেল প্ৰক্সিসৰ ফেইলিয়াৰৰ কথা এতিয়া ইয়াত কোৱা হৈছে নেক্সট ইয়াত প্ৰিসিশন অফ বায়োলজিকৰ কথা কোৱা হৈছে
বায়োলজিক্সে কি কৰে স্পেচিফিক হিউমেন ৰিচেপ্টৰৰ ওপৰত বাইণ্ডিং কৰি পেলাই কাম কৰে মই যেটো কথা কলো যে এনিমেলক যদি কাম নকৰে সেই ড্ৰাগটো হিউমেনক ইউজ কৰা নহয় এতিয়া ইকোনমিক ইম্পেৰেটিভৰ কাৰণে নাম যেটো টেকনলজি সেইটো ব্যৱহাৰ কৰাৰ কথা কোৱা হৈছে নাম টেকনলজি মানে নন এনিমেল মেথডলজিজ তাত কোনো এনিমেলক ড্ৰাগ এনিমেলৰ বডিত ড্ৰাগ ইউজ কৰা নহব কিহৰ সহায়ত আমি ইউজ কৰিম যিখিনি আমাৰ 3D টিস্যু আছে সেইখিনিৰ ওপৰত বা হিউমেন সেলৰ ওপৰত লিভিং হিউমেন সেলৰ ওপৰত ইউজ কৰা হ'ব বা 3D টিস্যু স্ট্ৰাকচাৰ বা ল্যাবত বনাই পেলাই সেই তাৰ ওপৰত ড্ৰাগটো ইউজ কৰা হ'ব আৰু সেইটো অকল এথিকেলে নহয় সেইটো এফিচিয়েন্ট বুলিও কৈছে এটা এটো লিখা আছে যে অৰ্গানম চিপ টেক ক্যান ৰিডিউস ড্ৰাগ ডেভেলপমেন্ট কষ্ট এটো কি কৰিব আমাৰ যেটো ড্ৰাগ ডেভেলপমেন্ট কষ্টটো কি কৰিব ৰিডিউস কৰিব এই নাম টেকনলজি টুৱে নেক্সট ইয়াত দ্য ইণ্ডিয়ান কনটেক্সটৰ কথা লিখা হৈছে ইণ্ডিয়াত কি হৈছে সাইন্টিফিক ট্যালেন্ট আছে 90+ আমাৰ ইয়াত ল্যাব থকা দেখা গৈছে পলিচিও আছে আমাৰ ইয়াত তেনেকে বায়োফাৰ্মা শক্তি বুলি যেটো কোৱা হয় হেটো পলিচিও আছে কিন্তু আমাৰ ইয়াত কি গ্যাপ আছে মাসিভ ল্যাব টু মার্কেট গ্যাপ আছে মানে ইন্ডাস্ট্রিয়ে প্ৰিফাৰ কৰা ট্ৰাইড এন্ড টেস্টেড এনিমেল মডেলস নাম এতিয়ালৈকে ইন্ডাস্ট্রিয়ে প্ৰিফাৰ কৰা নাই কাৰণ ইয়াত ষ্টেণ্ডাৰ্ডৰ ইয়াৰ লেক আছে বুলি কৈছে ভাল ষ্টেণ্ডাৰ্ড নহয় বুলি কৈছে আৰু আমাৰ ইয়াত ৰিপ্ৰডিউসেবল প্ৰটোকল তেনেকে নাই বুলি কৈছে এই আৰ্টিকলটো ইমানে আছে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to hoise Trump discusses Strait of Hormuz conflict in West Asia during call with Modi. Eta a article to main jetu theme hetu ki likha hoise the current situation to West Asia etia conflict choli ase ta India energy আৰু trade interest rebalancing কৰিবলৈ চেষ্টা কৰা হৈছে এই ওয়াৰৰ সময়ত আৰু লগতে ইউএছ যেটো প্ৰেসিডেন্সি তাৰ যেটো তেওঁলোকৰ যেটো ট্ৰানজেকশনাল এপ্ৰোচ আছে সেই কথাটো এই আৰ্টিকলটোত লিখা আছে ইয়াত ফাৰ্স্ট এনাৰ্জি ডিলেমাৰ কথা কোৱা হৈছে যে ইণ্ডিয়া ষ্টেট অফ হৰমুজৰ ওপৰত হেভিলি নিৰ্ভৰশীল কিহৰ কাৰণে ক্ৰুড অইলৰ কাৰণে বা এলপিজিৰ কাৰণে আৰু ইয়াত যদি কেনেবাকে ডিসৰাপ্ট হয় তেতিয়া আমাৰ ইণ্ডিয়াত কি হ'ব ফুড সিকিউৰিটি প্ৰভাৱ পৰিব লগতে ডমেস্টিক ইনফ্লেশন আহিব নেক্সট ইয়াত ইউএস ইন্ডিয়া ৰাছিয়া ট্ৰায়াঙ্গলৰ কথা কোৱা হৈছে যে আৰ্টিকলটো এটো হাইলাইট কৰে যে ইয়াত সিগনিফিকেন্ট পলিসি চিপেলা দেখুৱা হৈছে ইউএসএ আগতে কি কৰিছিলে ইণ্ডিয়াৰ ওপৰত সেকশন লগাইছিলে বা ৰাছিয়াৰ অইলৰ ওপৰত সেকশন লগাইছিলে ইণ্ডিয়া অইল বাই কৰাৰ কাৰণে কিন্তু এতিয়া কি হ'ল যেহেতু ৱেষ্ট এছিয়াত ক্ৰাইসিস চলি আছে এটা ওয়াশিংটনে কি কৰিছে যে সেইখিনি যিমানখিনি সেকশন আছিল ৰাছিয়ান অইলৰ ওপৰত সেইখিনি ৰিলেক্স কৰি দিছে আৰু ইণ্ডিয়া আৰু চাইনা নিচিনা দেশক কি কৰিছে সেই ৰাছিয়াৰ পৰা অইল বাই কৰিবলৈ কৈছে নেক্সট ইয়াত ডিপ্লোমেটিক মেডিয়েশনৰ কথা কোৱা হৈছে ইণ্ডিয়াই এনেকুৱা এটা পজিশনত নিজকে ৰাখিছে কেনেকুৱা যে ডায়ালগ আৰু ডিপ্লোমেসিত যত ইণ্ডিয়াই গুৰুত্ব দিছে আৰু সেইটোৱে কি দেখুৱাইছে যে ইণ্ডিয়া গোটেইখিনি দেশৰ লগত এংগেজ হৈ আছে আৰু কিহৰ কাৰণে যাতে ষ্টেট অফ হৰমুজ যেটো আছে সেইটো ওপেন হৈ থাকে নেক্সট ইয়াত ট্ৰেড এজ এ টুলৰ কথা কোৱা হৈছে যে ইউএছ ইণ্ডিয়া যিখন ট্ৰেড ডিল হ'বলগীয়া আছিল সেইখন এতিয়া এক্সিষ্ট নকৰে এতিয়ালৈকে সাইন কৰা হোৱা নাই গতিকে এতিয়া ট্ৰেডখন অকল ইকোনমিক ট্ৰেড ডিল বিলাক ইকোনমিক হৈ থকা নাই এতিয়া কিহৰ ওপৰত নিৰ্ভৰ কৰিব ওয়াৰ টাইম নেগোসিয়েশনৰ ওপৰত নিৰ্ভৰ কৰিব বা ষ্ট্ৰেটেজিক লেভাৰৰ ওপৰতো নিৰ্ভৰ কৰিব ট্ৰেড ডিলখিনি এই আৰ্টিকলটো ইমানে আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে US পেপাৰ কোৱেশ্চনছ core WTO principles ahead of key link এই আৰ্টিকলটো ডিবেটটো কিহৰ ওপৰত সেন্টাৰ হৈ আছে মেইনলি ফোকাস হৈ আছে যে ৰুল প্লেস গ্লোবাল অৰ্ডাৰটো ট্ৰানজিশন কৰি পাৱাৰ প্লেস বাইলিটাৰেল and plurilateral orderলৈ যে কনভাৰ্ট কৰিব পৰা যায় হেতু ওপৰত ডিবেট কৰা হৈছে ফাৰ্স্ট ইয়াত ইউএছ পলিচনৰ কথা কোৱা হৈছে ওয়াশিংটনে এটো আৰ্গিউ কৰিছে যে যেটো কনসেনসাস মডেল হেতুৱে আমাৰ ইকোনমিকটো প্যাৰালাইজ কৰিছে বুলি কৈছে গ্লোবাল ইকোনমিক প্যাৰালাইসিস কৰিছে এটা ইউএসএ কি বিচাৰে যে নতুন ইকোনমিক অৰ্ডাৰ অহাটো বিচাৰে যত ৰেচিপ্ৰকেটৰিটি আৰু ব্যালেন্স থাকে মানে এটো কথা ইউএসএ ক'বলৈ বিচাৰিছিলে যিমানখিনি সেলফ ডেজিগনেশন ডেভেলপিং কান্ট্ৰি আছে যিমানখিনি কান্ট্ৰি নিজকে ডেভেলপিং কান্ট্ৰি বুলি কয় সেইখিনিয়ে কি কৰে মেজৰ ইকোনমি হেফালে আছে যে ডেভেলপিং কান্ট্ৰিয়ে বেছিকৈ আছে আৰু নিজকে নিজে ডেভেলপিং কান্ট্ৰি বুলি কয় কিহৰ কাৰণে কয় যে যিমানখিনি এসএনডিটি বেনিফিট পাবলৈ এসএনডিটি মানে স্পেশাল এণ্ড ডিফাৰেন্সিয়েল ট্ৰিটমেন্ট পাবলৈ ডেভেলপিং কান্ট্ৰিয়ে WTO ৰ ক্ষেত্ৰত কিছুমান বেনিফিট পায় সেইখিনি পাবলৈ নিজকে ডেভেলপিং কান্ট্ৰি বুলি কৈ থাকে কিন্তু সেইখিনি এটা দৰকাৰ নাই বুলি কৈছে আৰু সেই এসএনডিটি কি কৰে আনফেয়াৰ
প্লেইং ফিল্ড এটা সৃষ্টি কৰে বুলি আমেৰিকাই কৈছে নেক্সট ইয়াত ডেভেলপিং ৱৰ্ল্ডৰ ৰেছপন্সৰ কথা কোৱা হৈছে ইণ্ডিয়া সাউথ আফ্ৰিকাৰ নিচিনা যিবিলাক ডেভেলপিং নেশ্যন আছে সেইবিলাকে কি কৈছে যে এইবিলাক ডিছক্ৰিমিনেশ্যনৰ সৃষ্টি কৰিছে বুলি কৈছে এই কথাটোৱে ইউএছৰ যিটো কথা এতিয়া কৈছে যে এছএফটি যিমানখিনি বেনিফিট উঠাই দিব লাগে সেইখিনি ইনষ্টিটিউচন ডিছক্ৰিমিনেশ্যনক ইনষ্টিটিউচনেলাইজ কৰিছে বুলি কৈছে আৰু এইটোৱে MFN ইয়াত লিখা হৈছে যে by linking MFN to reciprocity the US can cherry pick partners এতিয়া যেটো MFN আছে most favored nation আছে most favored nation of বেছিকৈ গুৰুত্ব দি USA কি কৰিছে যে cherry US ৰ কোন পাৰ্টনাৰ হ'ব তেওঁলোকে পিক কৰিছে আৰু এইটোৱে কি কৰে আমাৰ যেটো নন ডিসক্ৰিমিনেটৰি পিলাৰ থাকে সেইখিনি নাইকিয়া কৰিছে বুলি ইণ্ডিয়া আৰু সাউথ আফ্ৰিকাই কৈছে নেক্সট প্লুৰিলেটাৰ থ্ৰেটৰ কথা ইয়াত কোৱা হৈছে ইণ্ডিয়া সদায় ইনভেষ্টমেন্ট ফেচিলিটেশ্যন ফৰ ডেভেলপমেন্ট যেটো মডেল থাকে হেতু বেছিকৈ পুশ কৰে হেতু ইন্টিগ্ৰেট কৰাৰ কথা কৈছে মানে ইণ্ডিয়া এটো বিচাৰিছে যে ইণ্ডিয়া কি ৰেজিষ্ট কৰিবলৈ বিচাৰিছে যে যেটো ইউএছৰ যেটো চেৰি পিক কৰা আছে বা মোস্ট ফেভাৰ্ড নেশ্যনক পিক কৰাৰ এটা টেন্ডেন্সি আছে হেতু নাইকিয়া কৰিবলৈ বিচাৰিছে যেটো কি কৰে যে এটা আমাৰ ইকোনমিকটো ডিসক্ৰিমিনেশ্যনৰ সৃষ্টি কৰে আৰু মাল্টিলেটাৰেল এখন ওয়াৰ্ল্ড যাতে থাকে ইণ্ডিয়া হে তাৰ ওপৰত গুৰুত্ব দিছে ইকোনমিক ক্ষেত্ৰত এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে চেণ্টাৰ সেটস আপ 7 এম্পাৱাৰ্ড টিমছ টু ফাইট ইফেক্টস অফ ওয়াৰ এতিয়া ওয়েস্ট এছিয়াৰ যি কনফ্লিক্ট চলি আছে তাত আমাৰ অবভিয়াসলি আমি দেখি আহিছো যে আমাৰ দেশতো সেয়া প্ৰভাৱ পৰিছে আৰু সেইটো ফাইট কৰিবলৈ কি কৰিছে যে সাতটা এম্পাৱাৰ্ড টিমৰ সৃষ্টি কৰা হৈছে তে ইয়াত এই ক্ৰাইসিস মিটিগেট কৰিবলৈ যি প্ৰিএম্পটিভ ষ্টেপ লোৱা হৈছে তাৰ কথা এই আৰ্টিকলটোত কৈছে ফাৰ্স্ট ইয়াত গ্ৰেভিটি অফ সিচুৱেচনটো কথা কোৱা হৈছে যে ওয়েস্ট এছিয়াৰ যি কনফ্লিক্ট এতিয়া হেতু লোকেল হৈ থকা নাই তাৰ এফেক্ট গোটেই গ্লোবতে পৰিবলৈ ধৰিছে বিশেষকৈ এনাৰ্জি ক্ষেত্ৰত ইয়াত প্ৰভাৱ পৰিছে যি ষ্ট্ৰেট অফ হৰমুজত যি ডিসৰাপশন আহিছে হেতুৱে কি কৰিছে আমাৰ ইণ্ডিয়া এনাৰ্জি লাইফলাইনটো এফেক্ট কৰা দেখা পোৱা গৈছে নেক্সট ইয়াত ইণ্ডিয়া ফাৰ্ষ্ট এপ্ৰচৰ কথা ইয়াত কোৱা হৈছে যে ইণ্ডিয়া এতিয়া পেছিভ অবজাৰ্ভাৰ হৈ থকা নাই এতিয়া ইয়াত এক্টিভলি এতিয়া কি হৈ আছে ইণ্ডিয়াই পাৰ্টিসিপেট কৰিছে ইণ্ডিয়া এটো বিচাৰিছে যে ষ্টেট অফ হৰমুজটো কি হৈ থাকিব লাগে খোলা হৈ থাকিব লাগে যাতে আমাৰ যিমানখিনি ডমেষ্টিক নিড আছে ফুয়েল ট্ৰান্সপৰ্টেশনৰ কাৰণে আমাক ফুয়েল লাগে বা ফাৰ্মাৰক ফাৰ্টিলাইজাৰ লাগে এইখিনি যাতে মিট হৈ থাকে যাতে আমাৰ ইণ্ডিয়া ক্ৰাইসিসৰ সন্মুখীন নহয় গ্লোবেল আৰু যাতে গ্লোবেল কেওসখিনি কি হৈ থাকে নাইকিয়া হৈ থাকে সেইখিনি ওপৰত ইণ্ডিয়া নিজৰ দেশৰ কথা প্ৰথমতে ভাবিছে গ্লোবেল কথা ভবাৰ আগতে নেক্সট ইয়াত ইনষ্টিটিউচনেল ৰেছপন্সৰ কথা কোৱা হৈছে যে 7 জি স্পেশালাইজড এম্পাৱাৰ্ড গ্ৰুপৰ সৃষ্টি কৰিছে হেতুৱে কি সাজেষ্ট কৰে যে আমাৰ গভৰ্ণমেণ্টে এটো ৰিয়েলাইজ কৰিছে যে যেটো এফেক্ট আমাৰ ওপৰত পৰিছে হেতু অকল এটা সেক্টৰতে পৰা নাই কিন্তু মাল্টি সেক্টৰাল হয় বুলি কয় লজিষ্টিকটো পৰিছে ইকোনমিটো আমাৰ পৰিছে কমিউনিকেশনটো পৰিছে আমাৰ এগ্ৰিকালচাৰৰ ক্ষেত্ৰতো পৰিছে এই গুটেখিনি ক্ষেত্ৰত ওয়েস্ট এছিয়া কনফ্লিক্টৰ ফলত প্ৰভাৱ পৰিছে গতিকে সেইখিনি মিটিগেট কৰিবলৈ আমাক কি লাগিব সাতটা টিম লাগিব সাতটা টিম এতিয়া ক্ৰিয়েট কৰা হৈছে যেটো আমাৰ এটা more than just a কি হয় ডিপ্লোমেটিক ৰেসপন্স হয় বুলি কৈছে অকল ডিপ্লোমেসিয়ে কৰা নাই আমি নিজৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰি আছো নেক্সট ডায়াসপৰা সেফটি কথা কোৱা হৈছে যে 10 মিলিয়ন আমাৰ ডায়াসপৰা ষ্ট্ৰেট অফ যেটো গালফৰ আমাৰ নেশনখিনিত আছে গতিকে প্ৰাইম মিনিষ্টাৰে যেটো আমাৰ হিউম্যান সেফটি ফাৰ্স্ট যেটো এপ্ৰোচ হেতু লৈছে যাতে ডায়াসপৰা খিনিকে যুদ্ধৰ ক্ষেত্ৰত থকা যিমানখিনি ডায়াসপৰা আছে সেইখিনি তেওঁলোকৰ যাতে হাৰ্ম নহয় তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে তেওঁলোকক ইভাকুৱেট কৰিবলৈ চেষ্টা কৰি থকা হৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ আমাৰ টাইটেলটো হৈছে ডু প্ৰটেকশনছ ফৰ এছটিছ কেৰি অভাৰ দা কনভাৰ্জন হোৱাট ল সেজ এনে ইয়াত কি কোৱা হৈছে এই যেটো আৰ্টিকল হেতু এটো কোৱা হৈছে যে whether caste is an immutable identity of birth or a socio-legal status tied to a specific religious fault এটা যেটো কাষ্ট সিস্টেম হেতু বাৰ্থৰ পৰা দিয়া হ'বনে নে ৰিলিজিয়নৰ ওপৰত বেছ কৰি দিয়া হ'ব কাৰণ আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে এটা আমি ফাৰ্স্ট যেটো আৰ্টিকলত পঢ়িছোৱে যে কৈছে যে আমাৰ যেটো এছটি ষ্টেটাছৰ যিখিনি বেনিফিট সেইখিনি অকল হিন্দুৱে
মুছলিমে হিন্দুৱে বুদ্ধিষ্ট আৰু শিখখিনিহে পাব তাৰ বাহিৰে মুছলিম বা খ্ৰীষ্টিয়ানিটি নাপায় কাৰণ মুছলিম আৰু খ্ৰীষ্টিয়ানিটিত কোনো কাষ্ট নাই কাষ্ট তেওঁলোকে সেই ধৰ্মকেইটা বিলিভ নকৰে গতিকে ইয়াত সেইটোৰ ওপৰত এটা ডিবেট আহিছে যে বাৰ্থক লৈ পেলাই পাবনে ৰিলিজনক লৈ পেলাই এছচি বেনিফিটখিনি পাব প্ৰথমতে মিউচুৱেল এক্সক্লুচিভিটি আৰ্গুমেণ্টৰ কথা কোৱা হৈছে কোৰ্টে ইয়াত আৰ্গিউ কৰিছে যে খ্ৰীষ্টিয়ানিটি আৰু ইছলাম থিয়ৰিটিকেলি কাষ্টলেছ ৰিলিজন হয় তাত কোনো ক্লাছ লৈ পেলাই ডিছক্ৰিমিনেট নহয় গতিকে তালে কনভাৰ্ট হ'লে কি হ'ব আমি সেইখিনি বেনিফিট নাপায় Next year point লিখা আছে the outward manifestation test এই যে এপালেন ৰোল আছে পেষ্টৰ হিচাপে তেওঁ এটা ডেফিনিটিভ পাব্লিক ডিক্লেৰেশ্যন আছে বুলি কৈছে তেওঁ ফেথৰ মতে গতিকে হিন্দু যিখিনি কাষ্ট চাৰ্টিফিকেট আছে কাষ্টক সেইটোৱে সুপাৰচিড কৰিব নোৱাৰে এজন পেষ্টৰ যদি এছটি ষ্টেটাছ লাগে বুলি কয় সেইটো ল বুলি কি কৰিব নোৱাৰে সুপ্ৰিম কোৰ্টে সেইটো এছচি বেনিফিটখিনি পেষ্টৰক দিব নোৱাৰে সেই কথাটো কৈছে নেক্সট ইয়াত প্ৰটেক্টিভ স্কোপৰ কথা কোৱা হৈছে যে এছটি এছটি এখন হৈছে প্ৰটেক্টিভ লেজিসলেশ্যন যদি কোনোবা পাৰ্সন তাত ফিট নহয় সেইটোৱে সেই পাৰ্সনজনে কেতিয়াও সেই বেনিফিটটো নাপায় তেওঁ বাৰ্থ কোনোবা এটা শিডিউল কাষ্টত যদি জন্মগতভাৱেও তেখেত শিডিউল কাষ্ট হয় কিন্তু ৰিলিজনটো তেখেতে কনভাৰ্ট কৰি পেলাই বেলেগ ৰিলিজন লৈছে তেখেতে সেইটো নাপায় কাৰণ তেখেতে সেইটো লেজিসলেশ্যনত ফিট নহয় নেক্সট ইয়াত কাউণ্টাৰ আৰ্গুমেণ্টটো কি দিয়া হৈছে যে এই কনভাৰ্জনে যিমানখিনি বাৰ্থ আইডেন্টিটি যিমানখিনি সাফাৰিং থাকে সেইখিনি ইৰেজ কৰিব নোৱাৰে বুলি কৈছে গতিকে সেই বাৰ্থ আইডেন্টিটি তেওঁ সাফাৰিংটো যেতিয়া আছে তেওঁলোকৰ যিমানখিনি কাষ্টে যেতিয়া সাফাৰ কৰি আহিছে তেওঁ যিয়ে ৰিলিজিয়নলৈকে কনভাৰ্ট নহওক লাগিলে পেটিশ্যনাৰনে এইটো আৰ্গিউ কৰিছে যে তেওঁ সেইখিনি সাফাৰিং শেষ হৈ নাযায় গতিকে তেওঁ সেই বেনিফিটখিনি পাব লাগে বুলি কৈছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title is a government may further shorten online content takedown time to 1 hour. A article to main theme to it is a গভৰ্ণমেণ্টে এতিয়া কি কৰিছে ৰিয়েল টাইম সেন্সৰশিপ মডেলটো এপ্লাই কৰিছে মানে যেটো আমাৰ হাৰ্মফুল কন্টেন্ট আছিল সেইবিলাক টেক ডাউন কৰা আগতে সময় কিমান দিছিলে 24 to 36 আৱাৰ দিছিলে এতিয়া 2-3 আৱাৰ উইন্ডোলৈ কনভাৰ্ট কৰিলে আৰু এতিয়া 1 আৱাৰ হ'ব বুলি কৈছে এটো কি কৰে গভৰ্ণমেণ্টে এটো লজিক দিছে যে হেতু কৰিলে কি হ'ব যেটো আমাৰ হাৰ্মফুল কন্টেন্ট খিনি স্প্ৰেড হোৱাৰ যেটো সময় হেতু কমি আহিব আৰু হেতুৱে কি কৰিব আমাৰ হাৰ্মফুল কন্টেন্ট খিনি গোটে সোসাইটিত স্প্ৰেড হ'বলে নিদিয়ে যে এটো ইনইফেক্টিভ হৈ থাকিব বুলি কৈছে হাৰ্মফুল কন্টেন্ট খিনি নেক্সট ইজ সাপোৰ্টিং এভিডেন্স হিচাপে কি আগবঢ়াইছে প্ৰিভেন্টিং ভিৰেলিটি এটা হাৰ্মফুল কন্টেন্ট খিনি যিমানখিনি মিস ইনফৰমেশন স্প্ৰেড কৰা বা ৰায়টস এবিলাকৰ যেটো ৰাইটস খিনিক বেছিকৈ উছতাই দিয়া এনেকুৱা কিছুমান যদি ইনফৰমেশন স্প্ৰেড কৰিবলৈ হয় সেইখিনি 24 আৱাৰ্ছৰ ভিতৰ 24 আৱাৰ যদি দিয়া হয় সেইটো বেছি ড্যামেজ কৰে বুলি কৈছে মানে 1 আৱাৰ দিলে সেইটো বেছি ড্যামেজ কৰিব নোৱাৰিব হাৰ্মফুল কন্টেন্ট খিনি আৰু টেকনিক্যাল কেপাবিলিটিৰ কথা ইয়াত কোৱা হৈছে যে ডাঙৰ যিমানখিনি বিগ টেক ফাৰ্ম আছে সেইখিনি কাৰণে সেইখিনি টেকনলজি ইমান আছে যে 1 আৱাৰতে কি কৰিব পাৰিব তেওঁলোকে এআই ৰ জৰিয়তে বা হিউম্যান ৰিসোৰ্সৰ জৰিয়তে 1 ঘণ্টাৰ ভিতৰত সেইখিনি টেক ডাউন কৰিব পাৰিব নেক্সট কমপ্লায়েন্স ৰেকৰ্ডৰ কথা ইয়াত কোৱা হৈছে যে 2-3 আৱাৰ্ছ এতিয়া যি দিয়া হৈছে উইন্ডোখিনি টেক ডাউন কৰিবলৈ বা হাৰ্মফুল কন্টেন্ট টেক ডাউন কৰিবলৈ সেইখিনি কি হিচাপে ইউজ কৰা হৈছে লিটিমাস টেষ্ট হিচাপে ইউজ কৰা হৈছে যে 2-3 আৱাৰ্ছ যে এটা কন্টেন্ট টেক ডাউন কৰিব পাৰিবনে নাই যদি সেইখিনি টাইমত কৰিব পাৰে নহয় 1 আৱাৰলৈ সেইটো শৰ্টেন কৰি দিয়া হ'ব নেক্সট ইয়াত কাউন্টাৰ আৰ্গুমেন্ট কি দিয়া হৈছে যে প্ৰথমতে কোৱা হৈছে অপাৰেশনাল ফিজিবিলিটিৰ কথা কোৱা হৈছে যে মেটা আৰু বাকি যিমানখিনি প্লেটফৰ্ম আছে সেইবিলাকে আৰ্গু কৰিছে এটো টাইমখিনি বহুত কম হৈছে বুলি কৈছে আৰু চ্যালেঞ্জিং বুলি কৈছে হেতু সময়ত এনেকে হাৰ্মফুল কন্টেন্ট টেক ডাউন কৰা আৰু ইয়ে অভাৰ ব্লকিংৰ যেটো প্ৰবলেম হেতু সৃষ্টি কৰিব পাৰে নেক্সট ইয়াত ডেমোক্ৰেটিক সিলিং ইফেক্টৰ কথা কৈছে যে এনেকে যদি ব্লক কৰি দিয়া হয় একো নাচাই কন্টেন্টটো নাচাই তেতিয়া কি হ'ব সেটায়াৰ ডিসেম এন্টি এস্টাবলিশমেন্ট এইবিলাক গোটেইখিনি যিমানখিনি আনন হাৰ্মফুল নোহোৱা কন্টেন্টকো ব্লক হৈ যাব পাৰে আৰু তাৰ ফলত আমাৰ ডেমোক্ৰেটিক যেটো সিলিং আছে হেতুত এফেক্ট কৰিব পাৰে নেক্সট সেন্ট্ৰেলাইজেশন অফ পাৱাৰৰ কথা ইয়াত কোৱা হৈছে যে ব্লকিং যেটো পাৱাৰ সেইখিনি সব মিনিষ্ট্ৰীকে এতিয়া দি দিয়া হৈছে গতিকে হেতু যেটো সেন্ট্ৰেলাইজেশন সেন্ট্ৰেলাইজ কন্ট্ৰোল কৰে আমাৰ নেৰেটিভ খিনি হেতু এতিয়া আতৰি যাব আৰু এতিয়া যিকোনো মিনিষ্ট্ৰী কি কৰিব পাৰিব কন্টেন্ট ব্লক কৰিব পাৰিব এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটো ফালে আগবাঢ়িম
আৰ্টিকলটোৰ টাইটেলটো হৈছে প্ৰিজাম্পশ্যন এবাউট শ্বৰ্ট কেৰিয়াৰ্ছ হাৰ্টিং ওমেন অফিচাৰ চেজ SC। এতিয়া ইয়াত কি কোৱা হৈছে প্ৰথম যিটো আৰ্গুমেণ্ট বা পইণ্ট লিখা আছে সেইটো হৈছে দ্য মিডল স্ক'ৰ টিম। এতিয়া কোৰ্টে এইটো অবজাৰ্ভ কৰিছে যে ওমেন এগৰাকীক লিভ কিমান বছৰৰ পাছত SSC যিমানখিনি অফিচাৰ থাকে সেইখিনি চাকৰি এৰিব লগা হয় 10 to 14 ইয়াৰ্ছৰ পাছত এৰিব লগা হয়। কিন্তু এইটো ইভালুৱেট কৰি চাই যেতিয়া দেখিলে যে এইটো চিৰিয়াছ হয় আৰু ওমেনৰ এগেইনষ্টত ডিছক্ৰিমিনেটৰী হয় বুলি কৈছে। নেক্সট আনইভেন প্লেইং ফিল্ডৰ কথা কৈছে মেল SSC যিমানখিনি অফিচাৰ আছে সেইবিলাকক পটেনচিয়েল বুলি ভবা হয় ওমেনতকৈ আৰু তেওঁলোকক কি দিয়া হয় তেওঁলোকক বেটাৰ এছাইনমেণ্ট দিয়া হয় হায়াৰ গ্ৰেডছ দিয়া হয় আৰু এইটোৱে ওমেনক কি কৰা হয় ডিছক্ৰিমিনেট কৰা হয়। নেক্সট ইয়াত কনষ্টিটিউচনেল অব্লিগেশ্যনৰ কথা কোৱা হৈছে যিখন আমাৰ সুপ্ৰিম কোৰ্টৰ বেঞ্চে এতিয়া কি কৰিছে এইটো গ্ৰান্ট কৰিছে যে যিমানখিনি PC থাকে মানে পাৰ্মানেণ্ট কমিশ্যন থাকে সেইখিনি যে SSC অফিচাৰক দিয়া হয় সেইটো এক্ট অফ চেৰিটি নহয় ষ্টেটৰ দ্বাৰা চেৰিটি কৰা নহয় সেইটো তেওঁলোকৰ কনষ্টিটিউচনেল অধিকাৰ হয় আৰ্টিকল 14ৰ যিটো ৰাইট টু ইকুৱেলিটি আছে সেইটো এপ্লাই হয় তাত তাৰ উপৰিও 15ৰ যিটো নন ডিছক্ৰিমিনেশ্যন আছে সেইটো এপ্লাই হয় মানে কনষ্টিটিউচনৰ মতে তেওঁলোকে সেইটো ষ্টেটাছ পায়। নেক্সট ৰিজেকশ্যন অফ ভেকেঞ্চি আৰ্গুমেণ্টৰ কথা কৈছে ষ্টেটে এইটো আৰ্গিউ কৰিছে যে এনাফ স্লট নাই PC কাৰণে মানে পাৰ্মানেণ্ট কমিশ্যনৰ কাৰণে এনাফ স্লট নাই বুলি কৈছে। এতিয়া কোৰ্টে সেইটো ৰিজেক্ট কৰি কৈছে যে এই এডমিনিষ্ট্ৰেটিভ হাৰ্ডলৰ নামত আমি কাৰোবাৰ ফাণ্ডামেণ্টেল ৰাইটটো কি কৰিব নোৱাৰো ভায়লেট কৰিব নোৱাৰো বা অভাৰৰাইড কৰিব নোৱাৰো। গতিকে মেলৰ সমানে কি পাব লাগে এতিয়া স্লট নাথাকিলেও ওমেনৰ সেই পাৰ্মানেণ্ট কমিশ্যনৰ যিটো ষ্টেটাছ সেইটো পাব লাগিব বুলি কৈছে SSC অফিচাৰৰ ক্ষেত্ৰত। এই আৰ্টিকলটোত ইমানেই আছিলে। আমাৰ আজিৰ নিউজ পেপাৰ এনালাইচিছ ইমানেই আছিলে। আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালাইচিছ বা আন ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক। থেংক ইউ।